হয় সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন আৰু সকলো ৰাজনৈতিক দলে নিজস্ব ৰণনীতি প্ৰস্তুত কৰিছে আৰু ভোটাৰৰ মাজত সকলো সোমাইছে। সকলো ৰাজনৈতিক দলে নিজস্ব ৰণনীতি প্ৰস্তুত কৰি ভোটাৰৰ মন জয় কৰিবৰ কাৰণে চেষ্টা কৰিছে। সমান্তৰালভাৱে অসম গণ পৰিষদ, বিজেপি, ৰাইজৰ দল বা সকলো ৰাজনৈতিক দলে নিজস্ব ৰণনীতি প্ৰস্তুত কৰিছে। আমাৰ আজি প্ৰেছ ক্লাবত উপস্থিত হৈছে প্ৰাক্তন মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মা আৰু জয়নাথ শৰ্মাৰ আমি কিছু মতামত ল'বলৈ চেষ্টা কৰিম। ইতিমধ্যে সজোৰে উত্থাপন কৰিছে যে চিপাঝাৰ সমষ্টিত ইতিমধ্যে ২৬ৰ বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ দলৰ হৈ প্ৰতিনিধিত্ব কৰিব। মই পুনতে তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ আৰু কিছু মতামত ল'বলৈ চেষ্টা কৰিছোঁ। কেমেৰা নিকুঞ্জ আছে, দেখাব এয়া হৈছে প্ৰাক্তন ৰাজমন্ত্ৰী জয়নাথ শৰ্মা আৰু তেখেতে এই ধৰণে আজি মঙলদৈ প্ৰেছ ক্লাবত উপস্থিত হৈছে আৰু বিভিন্ন ৰাজনৈতিক বাতাবৰণৰ লগত সাংবাদিকসকলৰ সৈতে কিছু মতামত সৃষ্টি কৰিব বা মতামত ল'ব। মই পুনতে তেখেতৰ ওচৰলৈ গৈছোঁ। ND24ৰ পৰা প্ৰথমে আপোনাক আন্তৰিক ওলগ আৰু অভিনন্দন জনাইছোঁ। আপুনি যোৱাকালি ছ'চিয়েল মিডিয়াত প্ৰকাশ হৈছে ৰাজ্যিক বিজেপি কাৰ্যালয়ত গৈ আপুনি বিভিন্ন কুচকাৱাজ কৰিছে বা আগৰ পৰাই আপোনালোক কুচকাৱাজ অব্যাহত ৰাখিছে। এই ধৰণে আপুনি আজি কি মেছেজ দিব? কথাটো চাওক, যোৱাকালি দৰং জিলা অসম গণ পৰিষদ দলৰ আমাৰ সভাপতি কমলেশ্বৰ বৰাৰ নেতৃত্বত আমাৰ জিলা গণ পৰিষদৰ সম্পাদক স্বৰাজ ডেকা, আমাৰ অগপৰ শ্ৰেষ্ঠ নেতা জিলাৰ ৰমেশ ডেকা আৰু ডিম্ব বৰুৱা আমাৰ উপসভাপতি সৈতে আমি আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াক আমি সৌজন্যমূলক এটা সাক্ষাৎকাৰ আমাৰ হৈছে আৰু তাতে আমি অসম গণ পৰিষদ আৰু বিজেপিৰ তৃণমূল কৰ্মীসকলৰ মাজত যাতে অহা নিৰ্বাচনত আমি সকলোৱে মিত্ৰভাৱে একত্ৰিতভাৱে আমাৰ বিৰোধী পক্ষৰ বিৰুদ্ধে থিয় হৈ থাকিব পাৰোঁ, যুঁজ দিব পাৰোঁ, এই বিষয়ে অলপ আলোচনা হৈছে আৰু অন্য কোনো কথা আমাৰ আলোচনা হোৱা নাই। টিকেট কেনেধৰণে নিশ্চিত বুলি ভাবিছে আপুনি? নহয়, চাওক কথাটো, টিকেট এতিয়া কোনেও নিশ্চিত বুলি ক'ব নোৱাৰে। যিবিলাক কথা বাতৰি ওলাই আছে বা কৈ আছে, মানুহবোৰে এটা অনুমান কৰি কথাবোৰ কৈ আছে। কিন্তু আমাৰ অসম গণ পৰিষদৰ দলৰ কেন্দ্ৰীয় প্ৰতিনিধি আৰু বিজেপিৰ কেন্দ্ৰীয় প্ৰতিনিধিৰ মাজত আলোচনা হোৱাৰ পিছতে টিকেটৰ কথাটো খাটাং হ'ব। কিন্তু আমি কৈছোঁ যে দৰং ওদালগুৰি সমষ্টিৰ ভিতৰত NDA জিকিব পৰা য'ত 100% আছে, মানে সম্ভাৱনা আছে, তেনেকুৱা চিট এটা আমাক অহা নিৰ্বাচনত অসম গণ পৰিষদ দলক NDA হিচাপে এৰি দিবলৈ আমি অনুৰোধ জনাইছোঁ। সেইলৈ চিপাঝাৰ আপুনি চাইছে? আমি চিপাঝাৰ টাৰ্গেট কৰি লৈছোঁ আৰু চিপাঝাৰত আমি সেইধৰণে এতিয়া আমি সাংগঠনিক কামত আগবঢ়াই যাই আছোঁ আৰু এতিয়ালৈকে আমি চিপাঝাৰত সম্পূৰ্ণভাৱে আমি সাজু হৈছোঁ। এই ধৰণে আমি প্ৰাক্তন ৰাজমন্ত্ৰীগৰাকীৰ কিছু মতামত ল'বলৈ চেষ্টা কৰিলোঁ আৰু মতামত লৈছোঁ আৰু কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। যিহেতু পূৰ্বৰ দৰং জিলাত যি 4টা সমষ্টি কলাইগাঁও, চিপাঝাৰ, মঙলদৈ আৰু দলগাঁও আৰু আটাইকেইটা সমষ্টিতে ইতিমধ্যে অসম গণ পৰিষদ দলৰ জাতীয়তাবাদী শিবিৰে এই ধৰণে দখল কৰিছিল। অসম গণ পৰিষদ দলৰ 4টা সমষ্টিতে প্ৰতিনিধি আছিলে, কিন্তু বৰ্তমান দৰং জিলাত 3টা সমষ্টি, এটাতো কিন্তু অসম গণ পৰিষদৰ প্ৰাৰ্থী নাই। আৰু এটা কথা ক'ব লাগিব যে ৰাজনৈতিক নেতাৰ নামত নগৰ গঢ়াটো তেনেই নগণ্য আৰু শিল্পীৰ নামত, সাহিত্যিকৰ নামত, বৰেণ্য ব্যক্তিৰ নামত, মুক্তিযুঁজাৰুৰ নামত নগৰ সৃষ্টি হৈছিলে, কিন্তু ৰাজনৈতিক নেতাৰ নামত নগৰ সৃষ্টি হোৱা কোনো নজিৰ নাই বুলি ক'ব লাগিব। মঙলদৈ চহৰত ডক্টৰ জয়নাথ শৰ্মাৰ নামত এখন নগৰ সৃষ্টি হৈছে, সঁচাকৈ উল্লেখনীয় খবৰ। এই মুহূৰ্তত আপুনি কি ক'ব? আপোনাৰ নামৰ ৰাজনৈতিক ব্যক্তিৰ নামত নগৰ সৃষ্টি হৈছে? মই দিয়া নাই, ৰাইজে ইয়াত জানে। এই গোটেই অঞ্চলটোত মানে একেবাৰে চৰকাৰী মাটি আৰু এইখিনি আমাৰ ৰিজাৰ্ভ মাটি আছিলে আৰু দেখা গৈছিল যে চাপৰিৰ পৰা কেতবোৰ সন্দেহযুক্ত মানুহ আহি এই অঞ্চলটো মানে বেদখল কৰিবলৈ আৰম্ভ কৰিছিল। সেই সময়ত আমাৰ চৰকাৰ চলি আছিল আৰু তেতিয়া মই ৰাজমন্ত্ৰী আছিলোঁ। আমি সিদ্ধান্ত ল'লোঁ, ইয়াতে প্ৰায় আপুনি গমেই পাইছে, প্ৰায় 12,000তকৈ অধিক পৰিয়াল খিলঞ্জীয়া অসমীয়া মানুহক সংস্থাপন মাটিৰ পট্টন দিয়া হৈছে আৰু এতিয়া এখন নগৰ, দুখন নগৰ তাত ধুনীয়াকৈ হৈছে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান হৈছে। এতিয়া প্ৰফুল্ল নগৰ যিটো অঞ্চল, সেইটো কথা এতিয়া সকলো ঠাইতেই সকলোৱে জানে আৰু মানুহবোৰ আমাৰ যিসকল খিলঞ্জীয়া লোকে মাটিৰ পট্টন পাইছে, তেওঁলোকে সুখে শান্তিৰে বসবাস কৰি আছে আৰু সেই পৰিৱেশ দেখি ভাল লাগে। আৰু আপোনাৰ নামতো নগৰ গঠন হৈছে, তেওঁলোকে কৰিছে, মইতো নাজানো কথাটো, মোকতো সুধিবলৈ কৰা নাই।
প্ৰফুল্ল মহন্তকতো সুধি প্ৰফুল্ল নগৰ কৰা নাই, ৰাইজে ভাল পাইছে কৰিছে। এই ধৰণে আমি ৰাজনৈতিক নেতাগৰাকীৰ মতৰ কথা ল'বলৈ চেষ্টা কৰোঁ। আৰু এটা কথা ক'বৰ কাৰণে আপোনাক অনুৰোধ জনাইছোঁ বা আপুনি অব্যাহত ৰাখিছোঁ আমি, যিহেতু পূৰ্বৰ ধাৰা যি দৰং জিলাৰ অসম আন্দোলনৰ প্ৰত্যাহ্বানৰ যি সন্মুখীন হৈছিল, অসম আন্দোলন ইয়াৰ পৰা উকনি হৈছিলে আৰু আপোনালোকৰ নেতৃত্বত এই ধৰণে অসম আন্দোলন কৰি অসম গণ পৰিষদ দল গঠন হৈছিলে, আৰু পূৰ্বৰ ধাৰাটো অব্যাহত ৰাখিব পাৰিব নেকি? আমি শুনক, অহা 26ৰ নিৰ্বাচনত NDA হিচাপে আমি প্ৰতিদ্বন্দ্বিতা কৰিম, আৰু NDA চৰকাৰ আমাক এইকাৰণে লাগে, অসমৰ খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ কাৰণে, অসমৰ খিলঞ্জীয়া লোকসকলৰ ভৱিষ্যত ৰক্ষাৰ কাৰণে, ভৱিষ্যত প্ৰজন্মক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আজিৰ দিনটোত NDAৰ চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ আমি বিচাৰিছোঁ। আৰু টিকেট আপুনি পালে জয়টো কিমান? না, আজিৰ দিনটোত কিমান শতাংশ দিব আপুনি? আপুনি চাওক, ইয়াত মঙলদৈ আৰু শিৱাচাৰ এই দুইটা সমষ্টিত ইয়াত NDA জয়লাভ কৰা 100% আপুনি গেৰাণ্টি মই দিব পাৰোঁ। এই ধৰণে আমি অসম গণ পৰিষদৰ নেতাগৰাকীৰ আমি মতামত ল'বলৈ চেষ্টা কৰিলোঁ। সমাগত 26ৰ নিৰ্বাচন জনতাৰ ৰায় হয়তো তেখেতৰ সপক্ষে দিব, আৰু জনতাই পৰৱৰ্তী সময়ত কি ৰায় দিয়ে সেয়ে হ'ব লক্ষ্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।